নমস্কাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে আজি দিনটোৰ বিষয়ে সাধাৰণভাৱে জানি লওঁ আহক। আজি ইংৰাজী 2021 চনৰ মাৰ্চ মাহৰ 21 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 7 তাৰিখ, ৰবিবাৰ, শুক্লা অষ্টমী তিথি আৰু মৃগশিৰা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্য বৰ্ণ আৰু দেৱগণ হ'ব, আৰু যদি আজি আদ্যাৰিটো হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস আদি নিষিদ্ধ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আমি আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আহক এতিয়া আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। পুৰণা ৰোগৰ সামান্য অশান্তি অনুভৱে মানসিকভাৱেও দুৰ্বল কৰি যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ বাবে আপোনাৰ যত্নৰ প্ৰয়োজন। ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে, কিন্তু সামাজিক কৰ্মীৰ বাবে দিনটো সকলো দিশৰ পৰাই উন্নত থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিপত্তি আৰু ক্ষমতাও বাঢ়িব, কিন্তু আপোনাৰ আজি অৰ্থকষ্ট অনুভৱ হ'ব পাৰে। শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰতি আগ্ৰহ বাঢ়িব। শিক্ষাৰ বিশেষ কোনো দিশত আপোনাৰ প্ৰতিভা বিকাশ আৰু বিদ্যা খ্যাতি লাভৰ যোগো আছে। আজি চিত্ৰশিল্পীসকলৰ বাবেও এটা আনন্দৰ দিন হ'ব। শুভ সংবাদ লাভত সৌভাগ্য লাভৰ আশাত আপুনি আনন্দিত হ'ব পাৰিব। অৰ্থপ্ৰাপ্তিটো আপোনাৰ আজি আশা পূৰণ হ'ব। প্ৰেমৰ পৰিৱেশ আশা কৰা ধৰণেই উন্নত থাকিব। প্ৰিয় বন্ধুৰ সংগত সুখ থাকিব। আজি পুৰণা সমস্যা সমাধান আৰু পুনৰ সংযোগৰ যোগো আছে। বিবাহৰ সংযোগে আজি অগ্ৰগতি পাব, কিন্তু বিভিন্ন প্ৰকাৰৰ পাৰিৱেশিক বাধাৰ বাবে বিবাহত বিলম্বৰ যোগো আছে। নতুন সংযোগীৰো আজিৰ দিনটো আশা পূৰণৰ দিন হিচাপে বিবেচিত হ'ব পাৰে। গৃহ পৰিৱেশত বিভিন্ন দিশত হোৱা ব্যয় বৃদ্ধিয়ে আপোনাৰ অৰ্থ চিন্তা বঢ়াব, কিন্তু ভূমি বাহন আদিৰ সমস্যাও আপুনি আজি সমাধান কৰিব পাৰিব। পিতৃ বা পিতৃতুল্য কোনো ব্যক্তিৰ স্বাস্থ্যৰ উন্নতিটো আপোনাৰ সুখ থাকিব, কিন্তু অসতৰ্কতাৰ ফলত কোনো মূল্যৱান দ্ৰব্য আপোনাৰ হাতত নষ্ট নহ'বলৈও লক্ষ্য ৰখা আৱশ্যক। আজি গৃহত জুই আদিৰ পৰাও আপুনি সাৱধানতা লোৱা দৰকাৰ। আপোনাৰ আজি গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব, আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ বৃষ ৰাশি। কৰ্মৰ সকলো দিশেই আপোনাৰ অনুকূলে থাকিব যদিও ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। দূৰ ভ্ৰমণৰ যোগো আছে, কিন্তু সফলতাত আপুনি আনন্দিত হ'ব পাৰিব। বিপৰীত পক্ষৰ শত্ৰুৰ পৰা হ'ব পৰা যিকোনো প্ৰকাৰৰ অনিষ্টৰ পৰা আপুনি সতৰ্কও আজি হ'ব লাগিব। আজি অৰ্থকষ্টইও আপোনাক সামান্য আমনি কৰিব পাৰে। নিবনুৱাই কোনো অসৎ ব্যক্তিৰ দ্বাৰা আৰ্থিকভাৱে প্ৰবঞ্চিত নহ'বৰ বাবে সতৰ্কতা লওক। নহ'লেও বিশেষ কৰ্মৰ সন্ধান, শুভ সংযোগ আৰু সংবাদ লাভত আপোনাৰ আনন্দ থাকিব। স্বাস্থ্যৰ ক্ৰমোন্নতিত শিক্ষাৰ প্ৰতিও আপোনাৰ আজি উৎসাহ বাঢ়িব, কিন্তু বিভিন্ন প্ৰকাৰৰ বাধাৰ বাবে আজিৰ পৰিৱেশ সামান্য নিম্নমানৰ। বন্ধুৰ সংগত ধনৰ অপব্যয় নহ'বলৈ আজি আপুনি লক্ষ্য ৰখা আৱশ্যক। পৰিৱেশত আপোনাৰ স্থান আৰু মানৰ পৰিৱৰ্তন নহয়। প্ৰেমত বন্ধুৰ কোনো মন্তব্য বা আচৰণত আপোনাৰ মনত অবাবত দুশ্চিন্তাৰ উদয় হ'ব পাৰে, কিন্তু পৰিৱেশত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। মাথো আজিৰ পৰিৱেশ গতানুগতিক হ'ব, বিশেষ পৰিৱৰ্তন নাথাকিব। নতুন সংযোগীৰ বাবে দিনটো সামান্য নিম্নমানৰ। আপোনাৰ কৰ্মক্ষেত্ৰৰ শুভ সংবাদে আজি গৃহ সুখ বঢ়াব। প্ৰবাসী আত্মীয়ৰ পৰাও বাঞ্ছিত শুভ সংবাদ লাভ কৰিব। বিভিন্ন দিশত আজি আপোনাৰ ব্যয় বাঢ়িব যদিও বাহন, ভূমি বা নতুন গৃহ আদিৰ সমস্যা আপুনি সমাধান কৰি সুখী হ'ব পাৰিব। আৰ্থিক সমস্যা সমাধানৰ বাবে কৰা কোনো যোগাযোগত সফলতাই আপোনাৰ আশাও বঢ়াব। ধৰ্মীয় কৰ্ম আৰু অকস্মাত স্বাস্থ্য সংক্ৰান্ত কাৰণত যাতে আপোনাৰ আজি ব্যয় নাবাঢ়ে তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপুনি জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। ব্যৱসায়ত সন্তুষ্টিৰ বাবে আপোনাৰ অধিক ধন বিনিয়োগৰ প্ৰয়োজন। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব, আৰু সেউজীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। মিথুন ৰাশি। কৰ্মৰ সকলো দিশতে আপুনি নিয়ন্ত্ৰণ অব্যাহত ৰাখিব পাৰিব। আজিৰ পৰিৱেশ আপোনাৰ সপক্ষে থাকিব।
ক্ষমতা বৃদ্ধি আৰু উচ্চ স্থান লাভত সংবাদে আপোনাক আনন্দও দিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ ব্যস্ততা বাঢ়িব যদিও অনুগামী আৰু সৎ বন্ধুৰ সংখ্যা বৃদ্ধিত সুখো থাকিব। সকলো ক্ষেত্ৰতে বাঞ্ছিত বিজয় লাভ কৰি আপুনি আনন্দিত হ'ব পাৰিব। এটা উন্নত দিন হ'ব। নিবনুৱাই আশা কৰা সংযোগত সফলতা পাব। উচ্চ পৰ্যায়ৰ বিষয়াৰ পৰা আশ্বাস লাভতো সৌভাগ্যৰ আশা থাকিব। কোনো বন্ধুৰ মাংগলিক কৰ্মত অংশগ্ৰহণ আৰু নতুন বন্ধু লাভতো আপুনি আজি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ পৰিৱেশো উন্নত বুলিব পাৰি। বিদ্যা শিক্ষাৰ প্ৰতি আপোনাৰ উৎসাহ আৰু আগ্ৰহ বৃদ্ধিৰ লগতে আজি উচ্চ স্থান লাভৰ সংবাদ প্ৰাপ্তিৰ যোগো আছে। আজি বিজ্ঞান সংযুক্ত কৰ্ম, সংগীত আৰু চিত্ৰ সম্বন্ধীয় বিষয়তো আপুনি সুনাম আৰু সুখ্যাতি বৃদ্ধিৰ যোগ দেখা যায়। প্ৰেমত বন্ধুৰ আগমনত আনন্দিত হ'ব পাৰিব। বিবাহৰ সংযোগত থকা সমস্যাসমূহ আঁতৰিব আৰু আজি অগ্ৰগতিও লাভ কৰিব। বন্ধুৰ আত্মীয়ৰ পৰাও আপুনি প্ৰীতি সন্মান লাভ কৰি সুখী হ'ব পাৰিব। কিন্তু বাঞ্ছিত দিনটোৰ বাবে অপেক্ষাৰো প্ৰয়োজন আছে। গৃহত কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে ভ্ৰমণৰ আঁচনি ল'ব পাৰে। কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। বাহন, বস্ত্ৰ, অলংকাৰ আদি ক্ৰয়ৰ লগতে নতুন গৃহ আদিৰ সমস্যাও আপুনি সমাধান কৰি সুখী হ'ব পাৰিব। ভোগবিলাসত অধিক ধন ক্ষয় আৰু জুইৰ পৰা আজি আপুনি অধিক সাৱধানতা ল'ব লাগিব। সন্তানৰ উন্নতিয়ে আপোনাক আনন্দ দিব। আপোনাৰ আজি কমলা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। কৰ্কট ৰাশি। স্বাস্থ্যৰ ক্ৰমোন্নতি থাকিব যদিও সামান্য শাৰীৰিক দুৰ্বলতা অনুভৱে কৰ্মক্ষেত্ৰতো যাতে অশুভ প্ৰভাৱ নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখক। কৰ্ম সংক্ৰান্ত কাৰণত অকস্মাত আজি আপুনি ভ্ৰমণৰ সিদ্ধান্ত ল'ব লগাও হ'ব পাৰে। কৰ্মত আজি ক্ষমতা আৰু উচ্চ স্থান লাভ হ'লেও জ্যেষ্ঠ বিষয়াৰ কোনো সিদ্ধান্তত আপোনাৰ অসন্তোষো সামান্য বৃদ্ধিৰ আশংকা দেখা যায়। পৰিৱেশত অৰ্থ কষ্টই আপোনাক সামান্য আমনি কৰিব পাৰে। নিবনুৱাৰ কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতাত মনোকষ্ট পালেও নতুন শুভ সংযোগ লাভত আশা থাকিব। ইয়াত আপোনাক শ্ৰেষ্ঠ বন্ধুৰ পৰামৰ্শ আৰু সহযোগিতায়ো উপকৃত কৰিব। অৰ্থপ্ৰাপ্তিটো আপোনাৰ আশা পূৰণ হ'ব। শিক্ষাৰ পৰিৱেশ ভাল বুলিয়ে ক'ব পাৰি যদিও পৰিৱেশত বিশেষ পৰিৱৰ্তন নাথাকিব। কিন্তু আজি ব্যায়াম বা ক্ৰীড়া সম্পৰ্কীয় ক্ষেত্ৰত আপুনি সুনাম অৰ্জন কৰি প্ৰশংসিত হ'ব পাৰিব। বাদ্যযন্ত্ৰীসকলৰ বাবেও আজি এটা উন্নত দিন হ'ব। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব। সংযোগতো আনন্দ থাকিব। কিন্তু সাময়িক বিচ্ছেদৰ দুশ্চিন্তা আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। বন্ধুৰ মাংগলিক কৰ্ম আৰু তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। গৃহত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপুনি সুখী হ'ব পাৰিব। কিন্তু আৰ্থিক উন্নতিৰ কোনো বিশেষ সুযোগ আপোনাৰ সচেতনতাৰ অভাৱত যাতে নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। বস্ত্ৰ, অলংকাৰ আদি সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত দাম্পত্যত আলোচনাৰে আগবাঢ়িলে আপুনি সহজতে সফলতা পাব। ভোগবিলাস আৰু মাংগলিক কৰ্মত আপোনাৰ আজি অধিক ব্যয়ৰ যোগ আছে। আপোনাৰ আজি সেউজীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ সিংহ ৰাশি। সামান্য পাৰিৱেশিক কাহ কফাতিয়ে বিশেষ অশান্তি নিদিলেও অকস্মাত হ'ব পৰা কোনো প্ৰকাৰৰ আঘাতে স্বাস্থ্য হানি কৰাৰ লগতে যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ প্ৰতি সতৰ্কতা লওক। ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত আপোনাৰ ক্ষমতা আৰু প্ৰতিপত্তি বৃদ্ধিত আনন্দ থাকিব। অনুগামীৰ সংখ্যা বৃদ্ধিটো আপুনি আজি আনন্দিত হ'ব পাৰিব। শিক্ষাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িলেও পৰিৱেশ বিশেষ উন্নত নহ'ব। কিন্তু ক্ৰীড়া ক্ষেত্ৰত আজি আপুনি সুনাম আৰু খ্যাতি অৰ্জন কৰাৰ যোগ আছে। সৎ সাহসিকতাৰ বাবেও আপুনি আজি প্ৰশংসিত হ'ব। দিনটো উন্নত বুলিয়েই ক'ব পাৰি। প্ৰেমত পৰিৱেশ বিশেষ উন্নত নহয় যদিও গতানুগতিকতা হ্ৰাস নাপায়। সংযোগত সুখী হ'ব পাৰিব। কিন্তু স্বজনৰ বাধা আৰু বিভিন্ন প্ৰকাৰৰ পৰিৱেশিক বাধাৰ বাবে বিবাহত বিলম্বৰ যোগ। পৰিৱেশত পাৰস্পৰিক সহযোগিতা অটুট থাকিব। নতুন সংযোগীৰ বাবেও আজিৰ দিনটো ভাল বুলিব নোৱাৰি। গৃহত আজি তীৰ্থস্থান আদি দৰ্শনত ব্যস্ততা আৰু ধন ব্যয়ৰ যোগ আছে। কোনো উৎসৰ পৰা প্ৰাপ্য ধন পাব যদিও আপোনাৰ আৰ্থিক সমস্যা সমাধানত ই যথেষ্ট নহ'ব। মাংগলিক কৰ্ম আয়োজনৰ প্ৰতিও আপোনাৰ আজি আগ্ৰহ বাঢ়িব। পাৰিবাৰিক স্বাভাৱিকতা অটুট ৰাখিবৰ বাবেও আপুনি আজি অধিক ব্যয় কৰিব লগা হ'ব পাৰে। কষ্ট হ'লেও দাম্পত্য সুখ অক্ষত ৰাখিব পাৰিব।
আপোনাৰ আজি ক'লা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আহোঁ কন্যা ৰাশিলৈ। একাধিক কৰ্মত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে মানসিকভাৱেও আপুনি ব্যস্ত থাকিব লাগিব। কিন্তু পৰিৱেশত আপোনাৰ প্ৰভাৱ আৰু ক্ষমতা বৃদ্ধিত আনন্দও থাকিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত কোনো অসৎ ব্যক্তিয়ে অবাবত বিবাদত লিপ্ত হৈ যাতে আপোনাৰ সন্মানত আঘাত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপুনি যিকোনো পৰিৱেশতে শাৰীৰিকভাৱে আঘাত নাপাবলৈও সাৱধানতা ল'ব লাগিব। নিবনুৱাই সংযোগ লাভত সফলতা পাব। কৰ্মপ্ৰাপ্তিৰ বিশেষ সংবাদ লাভত আপুনি আজি সুখী হ'ব পাৰিব। কৰ্মপ্ৰাপ্তিৰ যোগো আছে, কিন্তু আপোনাৰ সন্তুষ্টি কম থাকিব। হ'লেও উন্নতিৰ আশা আপুনি লাভ কৰিব পাৰিব। দিনটো ভাল বুলিয়ে ক'ব পাৰি। দৈহিক ক্ৰমোন্নতিয়ে শিক্ষাৰ প্ৰতিও আপোনাক উৎসাহিত কৰিব। বিশেষ শুভ সংবাদ লাভত আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণ হোৱাৰ আশাও থাকিব। আজি গল্প, কবিতা আদি সাহিত্যৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপোনাৰ সুনাম বৃদ্ধিৰ যোগ আছে। প্ৰেমত সংযোগত স্বাভাৱিকতা অটুট থাকিব। পৰিৱেশত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব যদিও স্বজনৰ বিৰোধিতা আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। বিভিন্ন প্ৰকাৰৰ পাৰিৱেশিক বাধাৰ বাবেও বিবাহত বিলম্বৰ যোগ। নতুন সংযোগীৰ বাবেও আজিৰ দিনটো বিচৰা ধৰণে উন্নত নহ'ব। গৃহত অৰ্থকষ্ট অনুভৱ হ'লেও বস্ত্ৰ আদি দ্ৰব্য ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। ইয়াত অৱশ্যে আপুনি আৰ্থিকভাৱেও লাভৱান হ'ব। স্বাস্থ্য আৰু ধৰ্মীয় কৰ্মত অধিক ধন ব্যয় নহ'বলৈ আপুনি আজি লক্ষ্য ৰখা আৱশ্যক। কোনো সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত পাৰিবাৰিক বিৰোধিতাৰ সন্মুখীন নহ'বলৈ আলোচনাৰ মাধ্যমেৰে আগবাঢ়ক। আপোনাৰ আজি গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ তুলা ৰাশিলৈ আহক। দৈহিক ক্ৰমোন্নতিয়ে কৰ্মৰ পৰিৱেশতো আপোনাৰ মনোবল বঢ়াব। সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণ অব্যাহত ৰাখি আপুনি সফল হ'ব পাৰিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ বাধা আৰু অশান্তিয়ে আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰমৰ লগতে মানসিক পৰিশ্ৰমো বঢ়াব। অকস্মাত দূৰ ভ্ৰমণৰ সিদ্ধান্তও আজি আপুনি ল'ব লগা হ'ব পাৰে। ব্যস্ততা থাকিলেও সকলো দিশতে আপোনাৰ বিজয়ো অব্যাহত ৰাখিব পাৰিব। নিবনুৱাই কোনো ক্ষেত্ৰত সামান্য বিফলতাত হতাশ নহৈ প্ৰচেষ্টা অব্যাহত ৰখা উচিত। বন্ধুৰ সংগত যান বাহনত ভ্ৰমণত অসতৰ্কতাৰ বাবে যাতে আপুনি ৰাজৰোষত নপৰে তাৰ বাবেও সাৱধানতা গ্ৰহণ অতি আৱশ্যক। যিকোনো ক্ষেত্ৰতে আজি আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ থাকিব। শিক্ষাৰ্থীৰ সামান্য দৈহিক দুৰ্বলতাই মানসিক দুৰ্বলতাৰ কাৰণ হৈ শিক্ষাৰ পৰিৱেশ যাতে অৱনমিত নকৰে তাৰ বাবে যত্ন লওক। যদিও পৰিৱেশত আপোনাৰ স্থান আৰু মান অপৰিৱৰ্তিত থাকিব, তথাপিও বাঞ্ছিত স্থান অক্ষত ৰাখিবৰ বাবে আপোনাৰ অধিক প্ৰচেষ্টাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশ স্বাভাৱিক হ'ব। সংযোগত সুখ থাকিব, কিন্তু বন্ধুৰ কোনো সংবাদত আপোনাৰ চিন্তা বৃদ্ধিৰ লগতে সাময়িক বিচ্ছেদৰ দুখো সামান্য থাকিব। নতুন সংযোগীৰ বাবেও দিনটো সামান্য নিম্নমানৰ। গৃহত অৰ্থ সমস্যা থাকিলেও বস্ত্ৰ আদি দ্ৰব্য ক্ৰয় কৰি আপুনি আশা পূৰণ কৰি সুখী হ'ব পাৰিব। ধৰ্মীয় কৰ্মত অংশগ্ৰহণ আৰু ব্যয় বৃদ্ধিৰ যোগো আছে। আৰ্থিক সমস্যা সমাধানৰ বাবে কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দিব লগাৰ যোগো দেখা যায়। প্ৰবাসী আত্মীয়ৰ বাবে আপোনাৰ চিন্তা আজি সামান্য বাঢ়িব পাৰে। গৃহত আজি আপুনি জুইৰ পৰা সাৱধানতা গ্ৰহণ কৰা আৱশ্যক। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। বৃশ্চিক ৰাশি। পুৰণা দাঁত, চকু আদিৰ অশান্তি আৰু অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰৰ আঘাতে অৰ্থ ক্ষয় কৰাৰ লগতে যাতে আপোনাৰ কৰ্ম নষ্ট নকৰে তাৰ প্ৰতি সাৱধানতা লওক। বিভিন্ন প্ৰকাৰৰ বেমেজালিৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকা আছে। সামাজিক আৰু ৰাজনৈতিক কৰ্মীয়ে অকস্মাত আজি দূৰ ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব পাৰে। কিন্তু যান বাহনত ভ্ৰমণত শাৰীৰিক কষ্ট নহ'বলৈ আপুনি সাৱধানতাও ল'ব লাগিব। কোনো অবাঞ্ছনীয় সংবাদত নিবনুৱাৰ মানসিক চিন্তা সামান্য বাঢ়িব পাৰে। যিকোনো কাৰণতে বন্ধুৰ লগত বিবাদ নহ'বলৈও আপুনি আজি যত্ন কৰিব লাগিব। আজি আপোনাৰ অৰ্থচিন্তা বঢ়াৰ আশংকাও দেখা যায়। শিক্ষাৰ সকলো দিশতে আপুনি সুনাম অটুট ৰাখিব পাৰিব। সফলতাত আপোনাৰ আনন্দ থাকিব। আজি ব্যায়াম আদি ক্ৰিয়াৰ ক্ষেত্ৰত আপোনাৰ প্ৰতিভা প্ৰকাশ কৰি বিভিন্নজনৰ পৰা প্ৰীতি সন্মান আৰু প্ৰশংসাও অৰ্জন কৰিব পাৰিব। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বাঢ়িব।
প্ৰেমৰ পৰিৱেশ স্বাভাৱিক হ'ব। বিশেষ এটা উন্নত বুলিবও নোৱাৰি। আপোনাৰ শাৰীৰিক দুৰ্বলতাও ইয়াৰ অন্যতম কাৰণ হ'ব পাৰে। যিকোনো কাৰণতে আপোনাৰ মান অভিমান বৃদ্ধিয়ে বন্ধুৰ মনত যাতে দুশ্চিন্তা উদ্ভৱ নকৰে তালৈ লক্ষ্য ৰাখক। গৃহত বিভিন্ন দিশত আপোনাৰ ব্যয় বৃদ্ধিয়ে অৰ্থচিন্তা বঢ়ালেও কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণৰ যোগো আছে, যদিও সমস্যা সমাধানত ই যথেষ্ট নহ'ব। কোনো আত্মীয়ৰ পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে অনিচ্ছা সত্ত্বেও আপুনি আজি প্ৰতিশ্ৰুতিবদ্ধ হ'ব পাৰে। গৃহত আজি আপুনি জুইৰ পৰাও অধিক সাৱধানতা ল'ব লাগিব। আজিৰ দিনটো আপোনাৰ বাবে মধ্যম ফলৰ হ'ব। আপোনাৰ আজি নীলা ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ ধনু ৰাশিলৈ। শাৰীৰিক কমোন্নতি থাকিব যদিও অকস্মাত হ'ব পৰা যিকোনো প্ৰকাৰৰ আঘাতৰ পৰা আপুনি সাৱধানতা ল'ব লাগিব। শাৰীৰিক কষ্ট অধিক হ'লেও কৰ্মৰ সকলো দিশতে আপুনি নিয়ন্ত্ৰণো অব্যাহত ৰাখিব পাৰিব। পৰিৱেশত অৰ্থপ্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত অগ্ৰগতি আৰু বিজয় আপুনি অব্যাহত ৰাখিব পাৰিব। আজি বিভিন্ন দিশত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধিটো আনন্দ থাকিব। নিবনুৱাই যান বাহনত ভ্ৰমণত যিকোনো প্ৰকাৰৰ আঘাত নহ'বলৈ সাৱধানতা গ্ৰহণ কৰক। বিশেষ কোনো সংযোগ লাভত আপোনাৰ সফলতা থাকিব। কৰ্মপ্ৰাপ্তিৰ যোগো আছে, যদিও আপোনাৰ সন্তুষ্টি সামান্য কমিব। শিক্ষাৰ্থীৰ পৰিৱেশ উন্নত, সকলো দিশতে ক্ৰমোন্নতি অব্যাহত ৰাখিব পাৰিব। আজি চিত্ৰ, বাদ্য আৰু সাহিত্য আদিতো আপুনি বুৎপত্তি প্ৰকাশ কৰি সুনাম অৰ্জন কৰিব পাৰিব। সৎ বন্ধুৰ সংগত সময় ব্যয় কৰিও আপুনি সুখী হ'ব। প্ৰেমত এটা উন্নত দিন। বন্ধুৰ আগমনত সুখী হোৱাৰ লগতে আজি স্থায়িত্বকৰণৰ আলোচনায়ো পৰিৱেশত অগ্ৰাধিকাৰ পাব। বন্ধুৰ শুভ সংবাদেও আপোনালোকৰ পৰস্পৰৰ মাজত প্ৰীতি সন্মান বঢ়াব। হ'লেও বাঞ্ছিত দিনটোৰ বাবে আপুনি ৰ'ব লাগিব। গৃহত মাংগলিক কৰ্ম আয়োজনৰ যোগ, য'ত অধিক অৰ্থ ব্যয় কৰিও আপুনি সুখ অনুভৱ কৰিব পাৰিব। বাহন, বস্ত্ৰ, অলংকাৰ আদি ক্ৰয় কৰিও পাৰিবাৰিক সুখত আপুনি সুখী হ'ব পাৰিব। কোনো নতুন অতিথিৰ আগমন আৰু সদ্ভাৱ বৃদ্ধিটো আপোনাৰ আনন্দ থাকিব। আপুনি আজি এটা ভাল দিন পাব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এইবাৰ আহোঁ মকৰ ৰাশিলৈ। কৰ্মত সফলতাৰ বাবে আজি আপুনি অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। আপোনাৰ স্বাস্থ্যটো যিকোনো পৰিৱেশতে যিকোনো প্ৰকাৰৰ আঘাত নহ'বলৈ আপুনি আজি অধিক সাৱধানতা ল'ব লাগিব। কিন্তু সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব। সকলো দিশতে আপোনাৰ ক্ৰমোন্নতি আৰু বিজয়ো অগ্ৰগতি থাকিব। কিন্তু কোনো কাৰণত বন্ধুৰ লগত বিবাদ আদি নহ'বলৈ আপুনি আজি সাৱধানতাও ল'ব লাগিব। শিক্ষাৰ পৰিৱেশ উন্নত বুলিব নোৱাৰি। আপোনাৰ সামান্য দৈহিক দুৰ্বলতা আৰু অবাবত মানসিক অৱসাদো ইয়াৰ প্ৰধান কাৰণ। পৰিৱেশত আশা কৰা সফলতাৰ বাবে মানসিক শক্তি আৰু আপোনাৰ প্ৰচেষ্টা বৃদ্ধি কৰা অতি আৱশ্যক। প্ৰেমত আপোনাৰ আচৰণ বা কোনো মন্তব্যই বন্ধুৰ মনত দুশ্চিন্তাৰ উদ্ভৱ কৰি পৰিৱেশ যাতে অৱনমিত নকৰে তালৈ লক্ষ্য ৰাখক। বিবাদ আদি হ'লে ইয়াৰ প্ৰভাৱ দীঘলীয়া হোৱাৰ আশংকা দেখা যায়। নতুন সংযোগীৰ বাবে দিনটো সামান্য উন্নত থাকিব। গৃহত কোনো উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। কিন্তু ভাতৃস্থানীয় কোনো ব্যক্তিৰ স্বাস্থ্যই আপোনাৰ চিন্তা বৃদ্ধি কৰাৰ লগতে আপুনি আৰ্থিক সহযোগিতাও দিব লগা হ'ব পাৰে। আৰ্থিক সমস্যা সমাধানৰ বাবে কোনো বন্ধুৰ লগত আপোনাৰ বিবাদ তথা গৃহকন্দল নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। স্বাস্থ্যজনিত কাৰণতো আজি আপোনাৰ ব্যয় বৃদ্ধিৰ যোগ আছে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। আহক এইবাৰ আমি কুম্ভ ৰাশিৰ বিষয়ে জানো। দৈহিক দুৰ্বলতাই মানসিকভাৱেও আপোনাক দুৰ্বল কৰি যাতে কৰ্ম নষ্ট নকৰে তাৰ বাবে দৃঢ়তা বৃদ্ধিৰ আৱশ্যক। অৱশ্যে যিকোনো আঘাতৰ প্ৰতিও আপুনি আজি সাৱধানতা ল'ব লাগিব। উদৰ ৰোগৰো সামান্য অশান্তি আপোনাৰ অনুভৱ হ'ব পাৰে। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো আপোনাৰ আজি পৰিশ্ৰম বাঢ়িব। পৰিৱেশত শত্ৰুৰ অশান্তিয়ে মানসিক কষ্ট নিদিবলৈ আপুনি
অধিক সতৰ্ক হোৱা আৱশ্যক হ'ব। শিক্ষাৰ্থীয়েও স্বাস্থ্যৰ বাবে অধিক যত্ন লোৱা আৱশ্যক, যদিও কোনো শুভ সংবাদত আপোনাৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পূৰণৰ যোগো আছে। প্ৰবাসত আপোনাৰ সামান্য অৰ্থকষ্ট অনুভৱৰ আশংকাও দেখা যায়। প্ৰেমত সংযোগত আশা পূৰণ হ'ব। আজিৰ পৰিৱেশ উন্নত বুলিব নোৱাৰিলেও গতানুগতিকতা অব্যাহত থাকিব। সতৰ্কতাৰ অভাৱত আপোনাৰ কোনো মূল্যৱান দ্ৰব্য যাতে নষ্ট নহয় তাৰ বাবে লক্ষ্য ৰাখক। গৃহত আজি ভূমি, বাহন আদিৰ নতুন সমস্যা আকস্মিকভাৱে উদ্ভৱ হৈ আপোনাৰ যাতে সঞ্চিত অৰ্থ ব্যয় নকৰায় তাৰ বাবে আপোনাৰ সাৱধানতাৰ প্ৰয়োজন। বিবেচনাৰ অভাৱত আৰ্থিক উন্নতিৰ বিশেষ সুযোগ যাতে নেহেৰায় তালৈও আপুনি লক্ষ্য ৰখা উচিত। কোনো উৎসৰ পৰা ঋণ প্ৰাপ্তিত কিছু পৰিমাণে আপোনাৰ অৰ্থ সমস্যা দূৰ কৰিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত মীন ৰাশি। দৈহিক দুৰ্বলতা আৰু ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ যোগ। সামাজিক আৰু ৰাজনৈতিক পৰিৱেশতো আপুনি আজি বিভিন্ন প্ৰকাৰৰ বাধা আৰু অশান্তিৰ বাবে মানসিক কষ্ট ভোগ কৰিব লগা হ'ব পাৰে। যান বাহনত দূৰ ভ্ৰমণ কৰোঁতেও শাৰীৰিক কষ্ট নাবাঢ়িবলৈ আপোনাৰ আজি যত্নৰ আৱশ্যক হ'ব। নিবনুৱাই নতুন কৰ্মৰ প্ৰচেষ্টাত শুভ সংযোগ লাভ কৰিব। জ্যেষ্ঠ বিষয়াৰ আশ্বাসত সৌভাগ্যৰ আশাও লাভ কৰিব পাৰিব। কিন্তু অসতৰ্কতাৰ ফলত কোনো মূল্যৱান সামগ্ৰী যাতে আপোনাৰ হাতত আজি নষ্ট নহয় তালৈ লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়েও স্বাস্থ্যৰ প্ৰতি আজি অধিক যত্ন ল'ব লাগিব, যাতে শিক্ষাৰ পৰিৱেশত আপোনাৰ মনোবল হ্ৰাস নাপায়। বাঞ্ছিত স্থান অক্ষত ৰাখিবলৈ আপোনাৰ অধিক যত্নৰ আৱশ্যক আছে। প্ৰেমত আপোনাৰ সকলো শুভভাৱ অটুট থাকিব, কিন্তু কোনো অসৎ ব্যক্তিয়ে যাতে আপোনাৰ দুৰ্নাম প্ৰচাৰ কৰিব নোৱাৰে তালৈও লক্ষ্য ৰাখক। বন্ধুৰ সংগত সুখ থাকিব, কিন্তু পৰিৱেশ গতানুগতিক হ'ব। বিবাহ সংযোগী প্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশিক বাধাৰ বাবে বাঞ্ছিত দিনটোলৈ সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। গৃহত অৰ্থপ্ৰাপ্তিত আপোনাৰ আশা পূৰণ হ'ব। সম্পত্তি সংক্ৰান্ত কোনো পুৰণা সমস্যাৰ উদ্ভৱ হৈ যাতে আজি অধিক অৰ্থ ব্যয় নকৰায় তালৈ লক্ষ্য ৰাখক। প্ৰবাসী আত্মীয়ৰ স্বাস্থ্যৰ সংবাদত চিন্তা বৃদ্ধিৰ লগতে ভ্ৰমণৰ আঁচনিও অকস্মাত আপুনি ল'ব লগা হ'ব পাৰে। যিকোনো দিশতে সৎ বন্ধুৰ পৰামৰ্শ আৰু সহযোগিতাত আপুনি উপকৃত হ'ব পাৰিব। আপোনাৰ আজি ক'লা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আপোনাক অনুৰোধ কৰোঁ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। তেতিয়া আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ সহজতে আৰু সৰ্বপ্ৰথমে উপলব্ধ হ'ব। আৰু ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি উঠাত সহযোগ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ অন্ত কৰি অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ।